বৰপেটাৰ বহৰী অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যালয়ত অনিয়মৰ অভিযোগ। নদীৰ বুকুত নাও যাত্ৰীক লৈ হেতালি খেলিছে কোনে? পৰ্যাপ্ত সুবিধা নথকা নাৱত বিতৰণ কৰি আহিছে যন্ত্ৰচালিত নাৱত ব্যৱহৃত হোৱা চৰকাৰী যন্ত্ৰ। উল্লেখ্য যে এই বিভাগীয় কৰ্তৃপক্ষৰ পৰা যন্ত্ৰ বিতৰণ কৰাৰ কাৰণে 4জনীয়া কমিটি এখন প্ৰস্তুত কৰি দিছিল। কিন্তু কমিটিখনত বাকী থকা কৰ্মচাৰীসকলৰ লগত কোনো ধৰণৰ পৰ্যালোচনা নকৰাকৈ নিম্ন মানদণ্ডৰ লগতে যাত্ৰীৰ কোনো সুৰক্ষা নথকা নাৱত শাখা বিষয়াগৰাকীয়ে নিজাকৈ যধে মধে হিতাধিকাৰী তালিকা প্ৰস্তুত কৰি যন্ত্ৰবোৰ বিতৰণ কৰি আহিছে। তাৰ উপৰিও কাৰ্যালয়টোত যদিও পৰ্যাপ্ত মানৰ কৰ্মচাৰী মকৰল হৈ আছে, কিন্তু কাৰ্যালয়ত দৈনিক উপস্থিত থাকে মাথো নিৰ্দিষ্ট কেইজনমানহে কৰ্মচাৰী। প্ৰায়ে বন্ধ হৈ থাকে বিষয়াৰ কোঠা। তাৰ বিপৰীতে চৰকাৰী নীতি নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই মাহৰ এটা দিনত 2জন কৰ্মচাৰী একেলগে উপস্থিতিৰ স্বাক্ষৰ কৰা উঠিছে অভিযোগ অনুসৰি শাখা বিষয়াগৰাকীৰ অধীনত থকা কেইবাটাও পাৰঘাটত কৰ্মচাৰীয়ে নিয়াৰিকৈ দায়িত্ব পালন নকৰে। এই ক্ষেত্ৰত শাখা বিষয়াগৰাকীয়ে সকলো জানিও নীৰৱ ভূমিকা পালন কৰি আহিছে। ইফালে বহৰী পাৰঘাটত চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই অধিক মুনাফাৰ লোভত 30জন কেপাচিটি থকা নাৱত যাত্ৰী উঠাই 100ৰো অধিক লাইফ জেকেট অবিহনে এটা যন্ত্ৰৰে চলি আছে যন্ত্ৰচালিত নাও। নাই কোনো নথি পত্ৰ। এই ক্ষেত্ৰত নিৰ্বিকাৰ হৈ আছে প্ৰশাসন। যাত্ৰীৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বিষয়টো এলাগি কৰি চৰকাৰী নীতিক অংগুষ্ঠ দেখুৱাই কেৱল নিজৰ মুনাফাৰ বাবে কাকো কেৰেপ নকৰি বহৰী পাৰঘাটত দৈনিক চলি আছে নীতি বহিৰ্ভূতভাৱে যন্ত্ৰচালিত নাও। জল পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ চকুৰ আগেৰে দৈনিক আহজা হৈ আছে নাওবোৰ। সকলো নিয়ম নীতি অমান্য কৰি আকৌ প্ৰশাসনৰ চকুৰ সন্মুখতে অধিক যাত্ৰী কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নোহোৱাকৈয়ে অব্যাহত ৰাখিছে চলাচল। দৈনিক হেজাৰ হেজাৰ যাত্ৰী পাৰঘাটেৰে আহা কৰা বহৰীস্থিত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ শাখা কাৰ্যালয়ত হৈ থকা এই আজব কাণ্ডই উদ্বিগ্ন কৰি তুলিছে সচেতন লোকক। যাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এই শাখা কাৰ্যালয়ৰ কৰ্মচাৰীসকলক নাকি লগাবনে বিভাগীয় কৰ্তৃপক্ষই? সেয়াহে হৈছে ডাঙৰ প্ৰশ্ন। এনেদৰে বিতৰণ কৰা মানে আচলতে আমি এইটো জানা মতে আমি এখন অৰ্ডাৰ পালোঁ। ইঞ্জিনিয়াৰ ছাৰৰ পৰা এখন অৰ্ডাৰ হৈছে, 4জনীয়া কমিটি এটা কৰি দিছে। তাতে আমাৰ SO ছাৰ আছে, আমাৰ শাখা সহায়ক আছে কৈলাশনাথ, লংকেশ্বৰ দাস, সিটো ৰিটায়াৰ হ'ল, ইছমাইল হুছেইন আছে, মোৰ নাম ইছমাইল হুছেইন। গতিকে আমি সেই অৰ্ডাৰ মতে আমি পাইছোঁ যে তাৰমানে এইটো আমি এই 4জন মানুহে এটা বুজা পৰাৰ ভিতৰত আলোচনাৰ ভিতৰত এই বস্তু এইখিনি ডিষ্ট্ৰিবিউট কৰিব লাগে, দিব লাগে। গতিকে আমাক জনাই যদিও তেখেতে চবখিনি কৰি পিছত আমাক জনাই যে মোক দিলে ইঞ্জিনখিনি দিম, মানে তাৰিখখিনি জনাই দিয়ে সম্পূৰ্ণ নিজাববীয়া কৰে তেখেতে। সেইখিনি কৰি আমাক তেনেকৈ জনাই, আমি সেইমতে মানে আৰু উপায় নাই। আমি হ'লো তলতীয়া কৰ্মচাৰী, ওপৰৰ অফিচাৰৰ নিৰ্দেশ আমি নামানিলে আমাৰ অসুবিধা। সেই হিচাপে আমি মানে এইভাগে চলি আছোঁ। তেওঁ নিজাববীয়াকে কাম কৰে। এতিয়া ধৰক সি আমাৰ মতে আমাক তাৰমানে কয় যদি পিছত আচলতে আমি গাইডলাইন মতে পাইছোঁ যে তাৰমানে এই 4জনে এটা আলোচনাৰ ভিত্তিত বস্তুটো হ'ব লাগে, কিন্তু তেখেতে অকলে কৰে। এতিয়া সি সেইমতে সি নিজেই কৰি আমাক মানে খালি জনায় যে এনে কথা, ইঞ্জিন অমুক দিনে ইঞ্জিন দিম, গতিকে সেইমতে নাও মাতি দিলে হ'ল। নাওবোৰত যে ইনষ্টলেশ্যন কৰে ইঞ্জিনবোৰ, নাওবোৰ কি কেনেকুৱা নাৱত কৰিব লাগে? কেনেকুৱা নাৱত কৰিব লাগে আচলতে আমি আগত জানা মতে, আগত যিবিলাক ইঞ্জিন দিয়া হৈছে আমি তেতিয়া যিবিলাক জানিছোঁ, গতিকে হাফ চৈত দিব নোৱাৰি, দিব পৰা নাযায়, এইটো আমি জানিছোঁ। আৰু এটা কথা জানিছোঁ আমি যে নাওবিলাক ইঞ্জিন ক্লিয়াৰ হোৱাৰ পিছত ট্ৰায়েল এটা হয়, মেকানিক্স প্লাছ আমাৰ ছাৰ্ভেয়াৰ থাকে, ছাৰ্ভেয়াৰে ট্ৰায়েল দি নাও ক্লিয়াৰ হৈছে না নাই এইটো হোৱাৰ পিছত তাৰমানে তাহাঁতক ইনচুৰ কৰবা দিয়ে। ইনচুৰ কৰাৰ পিছত সেই নাওখিনি এৰি দিয়ে। কিন্তু আমাৰ এতিয়া বস্তুটো অলপ আলিমুলি হৈ আছে। এতিয়া এই হাফ চৈ থকা নাৱত যদি ইঞ্জিন দিব পৰা যায়, নতুনকৈ যদি কিবা অৰ্ডাৰ হৈছে আমি গম নাপাওঁ, আমি নাজানো। কিন্তু হাফ চৈত ইঞ্জিন দি আছে বৰ্তমান। এতিয়া বৰ্তমান আমি সেইটোৱে চাই আছোঁ। আজি যি দুখনত দিব সেই দুখন হাফ চৈ হয়, সেই দুখন হাফ চৈ দিব পাৰে। আচ্ছা, এতিয়া নাই, নতুনকৈ যদি আৰু অৰ্ডাৰ হৈছে আমি এইটো গম পোৱা নাই, আমাক হয়তো জনোৱা নাই, আমি নাজানো। সম্পূৰ্ণৰূপে অকলে কৰে কামখিনি তেখেতে। এতিয়া তাৰমানে ধৰক সি নিজে আমাৰ অফিচাৰ হিচাপে নিজে কামখিনি কৰি আছে, আমাক জনায়, পিছত জনায়। কাৰ্যালয়ত উপস্থিত কিমান দিনৰ মূৰত কাৰ্যালয়ত আহে? ছাৰৰ অফিচতে আৰু এটা প্ৰব্লেম আছে, ছাৰৰ 5-6টা ঘাট আছে। 5-6টা ঘাট আমাৰ ইয়াতে হয়তো সপ্তাহত 10 দিন 12 দিন, সপ্তাহৰ মূৰত আহি একদিন আহি
আৰু পাঁচ ছয়টা ঘাটো আছে, সেই ঘাটো মেইনটেইন কৰিব লাগে। আমি এনেই বুলি কয় আমাৰ ঘাট 5-6টা ঘাট আছে আমাৰ, গতিকে সেইবিলাক চবে মেইনটেইন কৰিব লাগে, তেনেকে কয়। ইয়াত আপোনালোকৰ কিমানজন ষ্টাফ আছে ইয়াছকে ধৰি গোটেই? 26টা আছে, টোটেল 26টা। কোনোবা তাৰমানে আৰু ৰিটায়াৰ হ'ল। ফিজিকেলি কোনোবা আছে নেকি? ফিজিকেলি হেণ্ডিকেপ 2টা আছে। ফিজিকেল কেনেকুৱা হেণ্ডিকেপ ধৰণৰ? এটা চকুত একেবাৰে দেখা নাপায়। কি নাম তেখেতৰ? তেখেতৰ নাম হ'ল গণেশ দাস। তেখেতে প্ৰমোচন পাইছে নেকি? প্ৰমোচন পাইছে, আমি প্ৰমোচন পাওঁ বুলি শুনিছো। প্ৰমোচন পাইছে প্ৰমোচন পাইছে। চুখানি। আৰু এজন আৰু এজনী মানে হাফ মেট হেন পাগলা টাইপ অফিচত আহেনে তেওঁলোক? আহে, সপ্তাহত আহে, সপ্তাহত একদিন আহে। শ্ৰী দীপক শৰ্মা। আচলতে আমাৰ ডিপাৰ্টমেণ্ট হিচাপে আমি তেওঁলোকক দিছোঁ, কেপাচিটি দিছোঁ। সেই অনুযায়ী তেওঁলোকে হয়তো অভাৰলোড হৈছে। এইকাৰণে আজি ঈদ বুলি ঈদ এটা উৎসৱ হিচাপে মানুহবিলাকক অলপ হৈছে। প্ৰতিদিনে এনেকুৱা পৰিলক্ষিত হোৱা দেখা গৈছে। এনেকুৱাতো পৰিৱেশ আমিতো দেখা নাছিলোঁ। এই 2 দিন এই ঈদৰ সময়খিনিতে হৈছে। লাইফ জেকেট আমি ডিপাৰ্টমেণ্টেল হিচাপে প্ৰত্যেকখন আমি যিবিলাকক জীৱন ডিঙা মেৰিন ইঞ্জিন দিছোঁ, তেওঁলোকক আমি লাইফ জেকেটবিলাক দিছোঁ। আমি কিন্তু শক্তি হয়তো আমাৰ ডিপাৰ্টমেণ্টেলি যিখিনি আমাক লাইফ জেকেট যোগান ধৰিছে, সেই অনুযায়ী আমি প্ৰত্যেকখন নাওতে আমি যিখিনি শক্তি দিছোঁ আৰু যিখিনি পাইছোঁ আমি। 100 কেপাচিটি নাওত এখন 300-400 যাত্ৰী অহা যোৱা কৰি আছে। এইটো আচলতে মই নাজানো, মই সেইদিনা নাই। আপোনাৰ চকুৰ সন্মুখতে আছে এইবিলাক। মই তাৰমানে আচলতে বিহুৰ দিনা মই নাছিলোঁ। আপোনালোকৰ কোনো পদক্ষেপ নলয় নেকি? আমি পদক্ষেপ লৈছোঁ। প্ৰতিটা পদক্ষেপতে তেওঁলোকক আমি নাৱৰীয়াবিলাকক মাতি আনি কৈছোঁ যে এইটো কিয় হয়। তেওঁলোকে প্ৰত্যেকটা হেৰিতে আমাক কয় যে আমি কৰি আছোঁ, কিন্তু সময়ত তেওঁলোকে অলপ ব্যতিক্ৰম কৰে। এতিয়া আমি সদায় কৈ আছোঁ, আমাৰ ষ্টাফখিনি সদায় কৈ থাকে। ডাবল ইঞ্জিনৰ নাও কিমানখন আছে? ডাবল ইঞ্জিনৰ নাও বুলি কোৱাৰ লগে লগে মেৰিন কেইখন আছে? মেৰিন ইঞ্জিন কিমান আছে? ইয়াতে আমাৰ বেছি নাই। এই ঘাটত কিমানমান আছে? 20-25। সকলো নাওৰে ইঞ্চুৰেঞ্চ আছে? ইঞ্চুৰেঞ্চটো তেনেদৰে মই গম পাওঁ। ইঞ্চুৰেঞ্চৰ কামখিনি মই যিহেতু নকৰোঁ, কিছুমানৰ আছে, কিছুমানৰ নাই। এনেদৰে চলি আছে। এনেকে চলে মানে যিবিলাক ইঞ্চুৰেঞ্চৰ হেৰি নাই, তেওঁলোকক আমি তেওঁলোকক আমি বাধা দিছোঁ, চলাব দিয়া নাই। কি পদক্ষেপ ল'ব? আমি বিভাগীয় হিচাপে তেওঁলোকৰ ওপৰত আমি ইনিচিয়েটিভ ল'ম। আমি বিভাগক কৰিম আৰু তেওঁলোকক কৈ আছোঁ বস্তুবিলাক। আপোনালোকৰ চকুৰ সন্মুখতে ছিংগল ইঞ্জিনৰ নাও চলাচল কৰি আছে। চিট কেপাচিটি হিচাপে অধিক যাত্ৰী নাওত চলাচল কৰি আছে, ইপাৰ সিপাৰ হৈ আছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কোনো গুৰুত্ব আৰোপ কৰা নাই। আমি কিন্তু বাধা দি আছোঁ। আমাৰ কৰ্মচাৰীখিনি অতপ্ৰতভাৱে লাগি আছে। আমাৰ প্ৰত্যেক দিনে আমি ইয়াত ঘাটত বাধা দি আছোঁ তেওঁলোকে আমাৰ কথাবিলাক কিছুমান আওকাণ কৰি তেওঁলোকে কিছুমান কৰি থাকে, অথচ আমি তেওঁলোকক চবতে আমি বাধা দি আছোঁ। তেওঁলোকক আমি বাধা দি আছোঁ। চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট, অসম টাইম। ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান নলবাৰী পানীগাঁৱৰ দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুল আপোনাৰ সন্তানৰ বাবে এখন নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান। আমাৰ ইয়াত ডিজিটেল পদ্ধতিৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰি সংগীত, ক্ৰীড়া, কম্পিউটাৰ, আচাৰ ব্যৱহাৰ আদিৰ শিক্ষা দিয়া হয়। নাৰ্চাৰীৰ পৰা 9ম শ্ৰেণীলৈ নামভৰ্তি চলি আছে। প্ৰতিটো শ্ৰেণীতে আসন সীমিত। সবিশেষ জনাৰ বাবে যোগাযোগ নম্বৰ 7002074654 নাইবা 9101997764 নাইবা 6900914426।